মাই ডিয়াৰ ষ্টুডেণ্টছ, আমি অলৰেডি আমি কি পঢ়িলো যে আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে আমি পঢ়িলো। এই চাৰিটা ভাগ কি আছিল আমাৰ সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডেফিনিট টেন্স, 2 নম্বৰটো আছিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, 3 নম্বৰটো আছিল আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু 4 নম্বৰটো আছিল আমাৰ কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। যে প্ৰেজেন্ট টেন্স মানে বৰ্তমান কালৰ বিষয়ে আমি ইতিমধ্যে পঢ়িলো। আজি আমি কি কৰিম টেন্সৰ যেটো 2 নম্বৰ ভাগ তাৰ নাম আছিল কি পাস্ট টেন্স। হয় আজি পাস্ট টেন্সৰ বিষয়ে আমি অধ্যয়ন কৰিম। পাস্ট টেন্সৰ ঠিক প্ৰেজেন্ট টেন্সৰ নিচিনা পাস্ট টেন্সৰ প্ৰায় একেই, মাত্ৰ কি হয় চাবা যে প্ৰেজেন্ট টেন্সত আমি মাত্ৰ কি কৰো ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম, ভাৰ্বৰ ফৰ্ম কেইটা পাইছিলো আমি চাৰিটা। কি আছিল যে প্ৰেজেন্ট ফৰ্ম, পাস্ট ফৰ্ম, পাস্ট পাৰ্টিসিপল ফৰ্ম আৰু আছিল কি প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম। আমি ইতিমধ্যে প্ৰেজেন্ট টেন্সত আমি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ ব্যৱহাৰৰ বিষয়ে আমি অধ্যয়ন কৰিলো। এতিয়া পাস্ট টেন্স মানে বেলেগ একো নহয়। পাস্ট টেন্সত কি পঢ়িম আমি কেৱল মাত্ৰ এতিয়া ভাৰ্বৰ যেটো পাস্ট ফৰ্ম সেই লৈহে আমি এতিয়া অধ্যয়ন কৰিম। এতিয়া তোমালোকে চোৱা যে পাস্ট টেন্স বুলি ক'লে আমি কি বুজি পাও, পাস্ট টেন্সৰ অৰ্থটো হৈছে কি আমাৰ অতীত কাল। অতীত কাল মানে কি অলৰেডি যিবিলাক কাম হৈ গল, আগতে যিবিলাক কাম সংঘটিত হৈ গল সেইবিলাক কাম আমি কিহত প্ৰকাশ কৰো সদায় পাস্ট টেন্সত প্ৰকাশ কৰো। বুজি পালা? তাৰ মানে কি কৰো পাস্ট টেন্স মানে কি পাস্ট টেন্সত আমি কোনবিলাক কামৰ বিষয়ে অধ্যয়ন কৰিম যিবিলাক কাম ইতিমধ্যে ঘটি গল। পাইছা বুজি? এতিয়া চোৱা মই কৈছিলো কি যে প্ৰেজেন্ট টেন্স আৰু পাস্ট টেন্স প্ৰায় একেই। ঠিক যেনেকে প্ৰেজেন্ট টেন্সত যেনেকে চাৰিটা ভাগ আছিল পাস্ট টেন্সতো আমি ঠিক তেনেকুৱা ধৰণে চাৰিটা ভাগে আমি পাম। কি কি চাৰিটা ভাগ পাম মই লিখি দিছো তোমালোকে চোৱা। প্ৰথম ভাগটো হ'ব আমাৰ কি সিম্পল পাস্ট। প্ৰথম ভাগটো হ'ব আমাৰ সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্স। প্রথম ভাগটো আমি কি পালো সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্স। 2 নম্বৰ ভাগটো আমি কি পালো চোৱা পাস্ট কন্টিনিউয়াস টেন্স। 2 নম্বৰটো ভাগ পালো আমি কি পাস্ট কন্টিনিউয়াস টেন্স। 3 নম্বৰটো পাও আমি কি পাস্ট পারফেক্ট টেন্স। 4 নম্বৰটো কি পালো আমি পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স। চোৱা যে মই কৈছিলো কি যে প্ৰেজেন্ট টেন্স আৰু পাস্ট টেন্স প্ৰায় একেই। প্ৰেজেন্ট টেন্সৰ যেনেকে চাৰিটা ভাগ আছিল সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট পারফেক্ট আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস, ঠিক তেনেকুৱা ধৰণে পাস্ট টেন্সৰ ভাগ কেইটা প্ৰায় একেই। প্ৰথমটো কি পালো আমি সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্স। 2 নম্বৰটো কি পালো পাস্ট কন্টিনিউয়াস টেন্স। 3 নম্বৰটো কি পালো আমি পাস্ট পারফেক্ট টেন্স আৰু 4 নম্বৰটো আমি কি পালো আমি পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স। হ'ব এতিয়া আমি কি কৰিম যে প্ৰত্যেকটা টেন্সৰে আমি প্ৰথম কিহৰ বিষয়ে পঢ়িম আমি সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্স, তাৰ ব্যৱহাৰ কি, তাৰ গঠন কি, আমি এটা বাক্য দেখিলে কেনেকৈ চিনি পাব পৰা হম যে এই বাক্যটো পাস্ট ইনডেফিনিট টেন্সত আছে, এই বাক্যটো পাস্ট কন্টিনিউয়াস টেন্সত আছে, এই বাক্যটো পাস্ট পারফেক্টত আছে বা এই বাক্যটো পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আছে। সেই কাৰণে আমি প্ৰত্যেকটা টেন্সৰ ভাগৰে আমি বেলেগ বেলেগকৈ আমি কি কৰিম প্ৰত্যেকটা টেন্সৰ ভাগৰে আমি ব্যৱহাৰ আৰু গঠন এই গোটেইখিনি কথা আমি আলোচনা কৰিম। গতিকে আজি প্ৰথম আমি কি পঢ়িম সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্সৰ বিষয়ে আজি আমি অধ্যয়ন কৰিম। তোমালোকে এইখিনি ধুনীয়াকৈ লিখি লবা। এই চাৰিটা আছে পাস্ট টেন্সৰ ভাগ। হ'ব এতিয়া আমি আজি প্ৰথম পঢ়িম সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্স কাক বলে বা কেতিয়া আমি কোনবিলাক বাক্য আমি সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্সত প্ৰকাশ কৰো। চোৱা যে অতীতত যি ঘটি যোৱা যিকোনো এটা ঘটনা, 1 ঘণ্টা আগতে মই কিবা এটা কাম কৰি শেষ কৰিলো, হয় যোৱাকালি মই কিবা এটা কাম কৰি শেষ কৰিলো, মই যোৱা বছৰ কিবা এটা কাম কৰি কিনে শেষ কৰিলো, যদি অতীতত শেষ হৈ যোৱা যিকোনো কাম প্ৰকাশ কৰিবলৈ আমি কিহত প্ৰকাশ কৰিম সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্সত। গতিকে আমি প্ৰথম তাৰ যেটো ইউজেস বা তাৰ যেটো ব্যৱহাৰ এই ব্যৱহাৰটো আমি প্ৰথম ব্যৱহাৰটো আমি কি কৰিলো যে অতীতত সম্পাদন হৈ যোৱা যিকোনো কাম প্ৰকাশ কৰিবলৈ আমি
ভাৰ্বৰ past indefinite tense ব্যৱহাৰ যেনে মই উদাহৰণ এটা দিছো চোৱা I had my breakfast and our একো কি লিখিলো মই যে অতীতত সম্পাদন হৈ যোৱা অতীতত হৈ যোৱা যিকোনো কাম বুজাবলৈ আমি কিহত প্ৰকাশ কৰিব লাগে বাক্যৰ সদায় আমি পাষ্ট ইনডেফিনিট বা আমি সিম্পল পাষ্টত প্ৰকাশ কৰিব লাগে তাৰ মই এক্সাম্পল কি দিছো আই হ্যাড মাই ব্ৰেকফাষ্ট এন আৱাৰ এগো যে এঘণ্টা আগত মই ব্ৰেকফাষ্ট খাই শেষ কৰিলো তাৰে মোৰ ব্ৰেকফাষ্ট খোৱা যিটো কাৰ্য এই কাৰ্যটো আমি কিমান সময় আগতে সম্পাদন কৰিলো এঘণ্টা আগতে মই তাত কি লিখিছো আই হ্যাড মাই ব্ৰেকফাষ্ট এন আৱাৰ এগো অতীতত হৈ যোৱা যিকোনো কাম বুজাবলৈ আমি কিহত প্ৰকাশ কৰিব লাগে বাক্যৰ সদায় সিম্পল পাষ্টৰ পাষ্ট ইনডেফিনিট টেন্সত এতিয়া আমি 2 নম্বৰ ব্যৱহাৰটো আমি চাম যে 2 নম্বৰ ব্যৱহাৰটো ইয়াৰ কি চোৱা আমি যেনেকৈ প্ৰেজেন্ট ইনডেফিনিট টেন্সত পাইছিলো যে বৰ্তমানৰ যদি কিবা অভ্যাসগত কাম যদি থাকে যেটো কাম আমি সদায় কৰি থাকো যেটো কাম কৰাৰ আমাৰ অভ্যাসগত হয় তেনেকুৱা কামবিলাক আমি প্ৰকাশ কৰিব লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্সত কিন্তু অতীতত যদি কিবা অভ্যাসগত কাম থাকে যেনে সাপোজ তুমি এলপি স্কুলত যেতিয়া পঢ়ি আছিলা তেতিয়া তুমি ৰাতিপুৱা সোনকালে উঠিছিলা তুমি আজিৰ পৰা এবছৰ আগতে তুমি কিবা এটা কাম কৰাৰ তোমাৰ অভ্যাসগত হৈছিল মুঠতে অতীতৰ অভ্যাসগত কামবিলাক প্ৰকাশ কৰিবলৈ আমি কিহত প্ৰকাশ কৰিব লাগে সেইবিলাক কাম সিম্পল পাষ্টৰ পাষ্ট ইনডেফিনিট টেন্সত এইটো হৈছে তাৰ 2 নম্বৰ নিয়ম যেনে কি কলো মই অতীতৰ অভ্যাসগত কাম অতীতৰ অভ্যাসগত কাম প্ৰকাশ কৰিবলৈও আমি ভাৰ্বৰ বা প্ৰকাশ কৰিবলৈও আমি ভাৰ্বৰ পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ অতীতৰ অভ্যাসগত কাম যেনে মই এটা এক্সাম্পল দিছো চোৱা I woke up early in the morning during my school days মোৰ স্কুলৰ সময়ত মই যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়া মই কেতিয়া উঠিছিলো woke up early in the morning ৰাতিপুৱা সোনকালে সাৰ পাইছিলো তাৰ মানে ৰাতিপুৱা সোনকালে সাৰ পোৱা যিটো কাৰ্য হেতু মই কেতিয়া কৰিছিলো মানে কেতিয়া হৈছিল মই কাম যেতিয়া মই সৰু আছিলো যেতিয়া মই স্কুলত পঢ়ি আছিলো তাৰমানে মই স্কুলত পঢ়ি থকা সময়খিনিত মোৰ এটা অভ্যাসগত কাৰ্য আছিল পাইছা বুজি তাৰমানে আমি দুটা পালো এটা হৈছে অতীতত হৈ যোৱা যিকোনো কাম আমি কিহত প্ৰকাশ কৰিম পাষ্ট ইনডেফিনিট টেন্সত আৰু 2 নম্বৰটো হৈছে কি অতীতৰ যদি কিবা অভ্যাসগত কাম যদি থাকে তেতিয়া আমি কিহত প্ৰকাশ কৰিম পাষ্ট ইনডেফিনিট টেন্সত আমি প্ৰকাশ কৰিম হ'ব আমি পৰৱৰ্তী ক্লাছত আমি কি কৰিম পাষ্ট ইনডেফিনিট টেন্সৰ গঠননো কি তাৰ ষ্ট্ৰাকচাৰ কি এই সম্পৰ্কে আমি আলোচনা কৰিম আজি ইয়াতে এৰিলো থ্যাংক ইউ